আৰু মই ভাবোঁ ডিচেম্বৰ জানুৱাৰীলৈকে আৰু বহুতো কৰ্মী আমাৰ কংগ্ৰেছ দলৰ পৰা আহি আমাৰ এআৰডিএফ দলত যোগদান কৰিব। বৰ্তমান তেওঁ হতাশাত ভুগি আছে। কংগ্ৰেছৰ বহুকেইজন কৰ্মী তেখেতসকলে আমাৰ লগত যোগাযোগ কৰি আছে। হয়, মোৰতো শুনি পেলাই আচলতে হাঁহি উঠিছে। বৰ্তমান তেওঁ হতাশাত ভুগি আছে আৰু যাৰ বাবে এনেকুৱা ধৰণৰ মন্তব্য কৰি আছে। কিন্তু আমি যি ধৰণে ৰাইজৰ সঁহাৰি পাই আছোঁ বা ইতিমধ্যে কংগ্ৰেছৰ বহুকেইজন কৰ্মী তেখেতসকলে আমাৰ লগত যোগাযোগ কৰি আছে আৰু মই ভাবোঁ ডিচেম্বৰ জানুৱাৰীলৈকে আৰু বহুতো কৰ্মী আমাৰ কংগ্ৰেছ দলৰ পৰা আহি আমাৰ এআৰডিএফ দলত যোগদান কৰিব। আৰু তেওঁ যিটো কথা কৈছে যে বাছা বাছা মানুহে আমাক লাগে, গতিকে এইটো কথা স্পষ্ট কৰিছে যে বাছা বাছা মানুহে তেওঁ ভোট দিব, কিন্তু সাধাৰণ ৰাইজৰ ভোটাৰ তেখেতক নালাগে। আৰু মইতো ভাবোঁ তেখেতৰ পিছফালে থিয় হৈ থাকি যিজনে প্ৰেছ মিটত উপস্থিত হৈ আছে তেওঁ আমাৰ লগত যোগাযোগ কৰি আছে আৰু ডিচেম্বৰ জানুৱাৰীলৈকে তেওঁ আমাৰ ওচৰত আহি পৰিব।